ভাসে শ্যাম কানু ভেলুলো এইখনে আমাৰ চিৰ সুন্দৰ চিৰ সেউচনা চিৰ পবিত্ৰ অসমীয়াই মাজেৰে বৈ গৈছে চিৰ সংস্কৃতিময় বুঢ়ালুই ধোৱাই গৈছে দুয়ো পাৰ পৰ্বত ভৈয়ামৰ ই এক অপৰূপ লীলাভূমি চালেই চাই থাকিবৰ মন যায় কিন্তু ৰূপেই জানো অসমীয়াৰ একমাত্ৰ গৌৰৱ মুকুট নহয় সৌন্দৰ্যময়ী অসমীয়াই সম্পদৰ গুণেৰেও সমৃদ্ধ এয়া অসমৰ অৰণ্যৰ শাল চেগুন বনচম আদি বহুমূলীয়া কাঠ এয়া হিচাপহীন হৰিণৰ পাল এয়া ধনেশ ময়ূৰ আদি চিনাকি অচিনাকি অলেখ চৰাইৰ জাক এয়া বহু সন্মানিত বহুমূল্যৱান হাতী আৰু এয়া পৃথিৱীৰ দুষ্প্ৰাপ্য অসমৰ অৰণ্যৰ গড় অসমৰ বাহিৰে বিশ্বৰ আৰু খুব কম ঠাইতে হেনো এই গড় বিচাৰি পোৱা যায় অথচ এই গড় আজি পৃথিৱীৰ বুকুৰ পৰা শেষ হৈ আহিব ধৰিছে নিশেষ হৈ আহিব ধৰা এই প্ৰাণীটোক বিশ্ববাসী মানুহে আজি বিলুপ্ত হৈ যাব নিদি সংৰক্ষণ কৰি জীয়াই ৰখাৰ চেষ্টা কৰাটো জানো কৰ্তব্য নহয় নহলে ভৱিষ্যতৰ ইতিহাসে আমাৰ আজিৰ এই সভ্যতা আৰু মানৱিকতাক লৈ নেহাঁহিবনে বাৰু হ'ব পাৰে গড়ৰ এই খড়গটোৰ মূল্য চোৰাং বজাৰত 15-20 হাজাৰ টকা কিন্তু পৃথিৱীৰ বাবে এই গড় আজি এক অমূল্য সম্পদ নহয়নে সেয়েহে আমাৰ বৰ্তমান চৰকাৰে আজি ইয়াৰ সংৰক্ষণৰ দায়িত্ব লৈছে কিন্তু গভীৰ নিশাৰ কোন সেইবোৰ নিষ্ঠুৰ চোৰাং চিকাৰী যিবোৰে এটা খড়গৰ বাবে এই প্ৰাণীটোক বিশ্বৰ বুকুৰ পৰা নিশেষ কৰি দিব ওলাইছে তাৰেই মুখেদি
রাজু, হজুর, বনু কোনে মাৰিছে? বন্ধু কত হজুর? কি তই শুনা নাই? কি জানি আমার মহলের বাবু হজুর। মহল্লাৰ বাবু? হজুর, তইতো একেবারে নতুনকৈ আহিছ, তোর লগত হয়তো চিনাকি হোৱাই নাই। হজুর, এই অরণ্যত সিয়েই রজা। ৰজা? এইখন দেখোন গভৰ্ণমেণ্ট ৰিজাৰ্ভ ফৰেষ্ট। হজুর, আমি কি বুঝো হজুর, জি দেখিছো তাকেই তো কইছো। হজুর, দুদিনের পিছত সব গম পাবি। ম্যানেজাৰ, কওক ছাৰ। আজি কিমান মানুহ কাম কৰিছে? 40 জনে কাম কৰিছে। 40 জনে? হয়। আৰু কিমান CFT কটা হ'ল আজি? 300 CFT হৈছে। কিমান পঠোৱা হৈছে? 500 CFT। 500 CFT? 2 নম্বৰ ধৰি? হয়। কিন্তু ইমান কম হ'ল কেলে আজি? নাই মানে হেৰি ছাৰ। ঠিক আছে। ইমান কম কিয়? মানুহ যেন একেবাৰে যন্ত্ৰহে। साजेरा बासे किया शुभ दिन मा हीरा मन मन हाशेरा री जाला भंड थिया प्रणाम हीरा शूट कई भेटेरा हीरा शूट कई भेटेरा बिहानी पाख करंगिन रेखा पोखे जलार बाछा ও বাবু, কি বাঘ বুলি ভাবিলি নেকি? নাই হবা। পিছে তোক বাঘতকৈ বেছি ভয় লাগে। তোক অকলে পালে কিন্তু বাঘেও নেৰে। আৰু তই মই কিন্তু তোক একেদিনাই খাই শেষ কৰি নেপেলাম। তই বৰ চালাক। আৰে চালাক নহলে তহঁতৰ নিচিনা হৰিণীবোৰৰ জানো সোৱাদ ল'ব পাৰিলোহেঁতেন। ধেত,
সেয়া মহল আৰু ইপিনে আহিছে। বন্দুক আপুনি মাৰিছিল? যদি কওঁ মই মাৰিছিলো? কিয় মাৰিছিল? কিয় মানে? সুধিছো। ওহো, নতুন মানুহ, সেয়ে ইমান প্ৰশ্ন। ঠিক আছে, আজি ৰাতি আপোনাৰ তালৈ যাম, আপোনাৰ সৈতে পৰিচয় হ'ম, আৰু বন্দুক কিয় মাৰিছিলো তাকো মই ক'ম। হ'বতো? কি ৰাতিলৈ নিমন্ত্ৰণ থাকিলতো? আহিব। मोतीवारो कोतीवाचो मोतीवारो चिन्ह दिनाऊ दोनों गरे दिन गिन दे तेरे बमना दिन गिन दे दिन गिन दे মিস্টার ডোরা, আহক। বাহ, আপনি ঘৰটো ইতিমধ্যে সুন্দৰকৈ সজাই লৈছে। আপুনি যোৱাকালি আহিছে নহয় জানো? এদিনতে ইটস ৰিয়েলি লাভলি। আপোনাৰ জয়ছৰ কিন্তু তাৰিফ নকৰি নোৱাৰি মিষ্টাৰ বৰুৱা। বহক। বহিম বাৰু, কিন্তু কি জানে, চহৰৰ পৰা ৰেঞ্জৰ প্ৰতি কেনেকৈ আহে, আৰু প্ৰথমতে কিবা কবিতা বিচাৰি পায়, আৰু তাৰপিছত আপোনাৰ বোধ কৰি ইয়াত বহুত দিনেই হ'ল। বহুদিনে ক'ব পাৰে। এই ধৰক মই ইয়াত আজি 5 বছৰ ধৰি আছো, আৰু ইতিমধ্যে মই 2-3জন ৰেঞ্জাৰক ট্ৰান্সফাৰ হৈ যোৱা দেখিছো। বহক। থেংক ইউ। আপোনাৰ বিষয়ে মই কিছু শুনিছো। শুনিবই, কাৰণ এই অৰণ্যৰ প্ৰতিজোপা গছ গছনিৰ সৈতে মই পাতকৈ চিনাকি হৈছো। ৰাজু, ৰাজু, দুকাপ চাহ। আয় না রাজু, 2টা খালি গিলাস। আসলে কি জানে বলবা, এই অরণ্যত থাকি নিজকে বিলাই দি যদি সুন্দর সুন্দর বস্তুগুলো আপনি উপভোগ নকরে, তেমন তো এই অরণ্য মহা অরণ্য। ঠিক তো রাজু? সুন্দর সুন্দর বস্তু মানে আপোনাক মই কি কৈছিলো জানে? এই অরণ্য পশু পক্ষী শিকাৰ, সুমথিৰা টেঙা চেপি চেপি বাহিৰ কৰা এই মদ, আৰু বস্তিৰ গাভৰু ছোৱালী। So, let's have a drink. No thanks. মই মন নাখাওঁ। You are joking, aren't you, Barua? চহৰৰ ডেকা ল'ৰা চাকৰি কৰিব আহিছে, অৰণ্য লজ্জ মন নাখায়। খাওক, ইয়াৰ লাজৰ কথা একো নাই। সঁচাই মই মন নাখাওঁ। Oh, I see. Yes. বলক না, মাদলৰ শব্দত উন্মাদ হোৱা এই গাভৰু জাকক আজি নিশা এজন নতুন আলহী উপহাৰ দিওঁ। ক্ষমা কৰিব, মই যাব নোৱাৰিম। এতিয়া হয়তো সিহঁতে উন্মাদ হৈ নাচিছে, আপুনি নগলেও মতি যাবই লাগিব, কাৰণ মইতো সিহঁতৰ ৰজা। ক্ষমা কৰিব। মদ, মাইকী আৰু চিকাৰ
ইয়াৰ বাহিৰে অৰণ্য তাত কি আছে কওকচোন? These are the only attractions here. মিস্টার ডোরা, এই অৰণ্য মোৰ বৰ ভাল লাগে। অৱশ্যে ভাল নালাগিলেও ইয়াতেই মই থাকিব লাগিব। কিয়? আপুনি অসমৰ খ্যাতিমান ব্যক্তি ইন্দ্ৰজিৎ যোৰাক নিশ্চয় চিনি পায়। চাওক, মই তেওঁৰে ল'ৰা। ওপৰ মহলাত মোৰ সকলোৰে সৈতে চিনাকি, আৰু একো মোৰ। কিন্তু ইয়াত কিন্তু একো নাই বৰুৱা। এই অৰণ্যৰ মই ৰজা। এই জংঘলতো কোনো মানুহ নাথাকে মিস্টাৰ বৰুৱা। সকলো যন্ত্ৰ, মেচিন মোৰ ইশাৰাত চলে। So, good night, and thanks for the company. গুড নাইট। বাহাদুর, বাহাদুর, হুজুৰ, বাহাদুৰ, অহাকালি ৰাতিপুৱা কলিকতাৰ পৰা মানুহ আহি পাবহি। ৰাতিৰ ভিতৰতে কামটো হ'ব লাগিব কিন্তু। হ'ব হুজুৰ। হ'ব মানে হ'বই লাগিব। হুজুৰ, আপোনাৰ কথা কোনোদিন মই অমান্য কৰা নাই, অন্যথা কৰা নাই। তাৰ উপৰি মোৰ নিশান। তোৰ নিশান অব্যাহত এই কথা মই ভালকৈ জানো বাহাদুৰ, কিন্তু মনত ৰাখিবি অহাকালি ৰাতি। কিন্তু নতুন ৰেঞ্জাৰ বাবু অহা বুলি শুনিছো। তোৰ চিন্তা নহয়, মোৰ। ঠিক আছে হুজুৰ। মনত ৰাখিবি কথাৰ অনুদ্ধে যাতে নহয়। অহাকালি ৰাতি। আৰু শুন, বাবা, বাবা, কি হ'ল পাগলী? নকলি দেখোন। তোর ভাত দিছো। কৈছো নবী। তই এইবাৰ বহু টকা পাবি। সেইটো হ'ব হুজুৰ। ঠিক আছে, মই আহিলো। মইতো ইয়াতে আছো, টোপনি গ'লে ভাল পাবা। তোর মতো দিলে খুব মরম নয়। বেচারা দাদা খুব খারাপ। এই মনে তোর মরম না থাকে। কিমান ৰামৰা বাবু, তই নোখোৱালে আমি খাব নাপাই মৰি যাম বাবু।
তোর চকুটো তো আমার খুব ভাল লাগে ঠিক যেন শরাব মদ রক্সি বিনা তুই এটা কাম কৰিব পাৰিবি কি নতুন ৰেঞ্জাৰ বাবুক হাত কৰিব লাগিব বহুত টকা পাবি আচ্ছা বাবু তই কিন্তু আজি বহুত ৰক্সি খাইছ বিনা মই ইয়াত গা ধুই আছো দেখ নাই দেখা নাই দেখা যা ইয়াৰ পৰা ভালে ভালে আঁতৰি যা
রবি, তাতে সুকুমতি থাক। বাবু, সুকুমতি শোনা নাই? মুড়িছো ঠিক। বাবু, তোর লাজ না লাগে জোয়ান ছোৱালী গা ধোৱা ঠাইলৈ আহিবলৈ? মইতো নাজানো। অ, নতুন? তই বোধহয় নতুন ৰেঞ্জাৰ বাবু নহয়? তহঁত চহৰৰ মানুহবোৰ চব এক। নহয়, মই গান শুনি। অ, গান শুনি আহিছো? তোৰ গান খুব ভাল লাগে নহয়? আৰু গান গোৱা ছোৱালীজনী? খুব শুন, তোৰ নাম কি? কৃষ্ণ। ক'ত থাক? তেওঁ গম ঘৰত কোন কোন আছে? कोही पनि छैन। কোনো নাই? बाउ छ। तै মোক কিয় খবৰ কলি? जानु बाबा, आज नतुन रेंजर बाबू लगत चिनाकी हो। एकदम राम्रो बाबू। मोर नाम हुदिसे, मोर घर को हुदिसे, और कुन आसे हुदिसे। अच्छा बाबा, तई नतुन रेंजर बाबू लगत चिनाकी होइस नेकी? নাই হোৱা। তইতো হৈছই, মই আকৌ কিয় হ'ব লাগে? যা। হাজুর, আমার এই অরণ্যতে তোর কিরকম লাগিল? ভাল, খুব ভাল। নিজৰাৰ কুলু কুলু শব্দ, নানান ধৰণৰ চৰাই, নানান বৰণীয়া গছলতা, নানান ধৰণৰ মানুহ, সঁচাই খুব ভাল। হ্যাঁ হজুর, আমার এই অরণ্যত কেবল গাছ গাছানি আৰু পশু পঞ্চী আছে হজুর। তহঁতৰ চহৰৰ দৰেতো ইয়াত মটৰ গাড়ী, মানুহতো নাই। সঁচাই ৰাজু, প্ৰথম চাকৰি লোৱাৰ দিনা ভাবিছিলো মই ইয়াত 1 ঘণ্টাও থাকিব নোৱাৰিম। ঘেয়া জীৱন। কিন্তু এই 3 দিনত এই অৰণ্যৰ মই বিচিত্ৰ ৰূপ দেখিবলৈ পাইছো। বিচিত্ৰ ইয়াৰ মানুহ। জানো হজুর, আমি হলে সেইবোৰ কি একো বুজি নাপাওঁ। হজুর, আমি পাহাৰুৱা জংঘলী মানুহ। নহয় ৰাজু, তই মোৰ কথা বুজিব লাগিব, মই তোৰ কথা বুজিব লাগিব। এইখন ঘৰত তই মই থাকিম। বুঝো হজুর, সব বুঝো, কিন্তু ডর লাগে হজুর। ভয় লাগে? ডর লাগে হজুর। তোর দরে সুন্দর সুন্দর জোয়ানবোৰ দেখিলে ডর লাগে হজুর। কিয়? এই অরণ্য একদম নৰম্ৰ হৈ গৈছে হজুর। ইয়াত মানুহ আহিলে পশু হৈ যায় হজুর। ৰাজু, সব যেন এজন মানুহৰ হাতৰ মুঠিত সোমাই পৰে হজুর। তই কি কব খুজিছ? কেতনা হজুর ইয়ালে আহিল, কেতনা গ'ল, কিন্তু মই সদায় সাক্ষী হৈ আছো হজুর। তোৰ দৰে জোৱান জোৱান হজুৰবোৰ ইয়ালে আহে, কিন্তু দুদিনৰ পিছত সিহঁতে পাহৰি যায়, সব পাহৰি যায়। সিহঁত অস্থিৰ হৈ উঠে, পাগল হৈ উঠে। তই নহবি হজুর, তই তেনেকুৱা নহবি। घबराने की कोई बात नहीं सेठ, मेरा जुबान एक है। आज रात को तो माल मिल ही जाएगा। आप लोग ऐसा कीजिए, कल सुबह कलकत्ता चले जाइए। लेकिन क्या? इस दफे दाम थोड़ा सा ज्यादा देने पड़ेगा। लेकिन हम लोग तो पहले इसको। हाँ, पहले तो आप केजी में 5,000 दिया करते थे, इस दफे 15,000 दीजिए। लेकिन दावरे साहब। देखिए, लेकिन का सवाल ही पैदा नहीं होता है सेठ। अरे आप तो जानते हैं ना, वो रेंजर वो तो नए आए हुए हैं। अरे उनको तो कुछ देना पड़ेगा। दाम तो जरा ज्यादा मालूम हो अरे रहा है। आपके लिए 5-10 हजार क्या है? अब तो कलकत्ता जा रहे हैं, ये तो आप 20-25 हजार तक बेचेंगे। अरे राम राम बाबूजी। अरे सेठ, मेरे को सब कुछ मालूम है।
इस जंगल में बैठ के सारी दुनिया की भाव मुझे पता है, इसलिए कि दुनिया मेरे मुट्ठी पर। क्यों बोलो? বাবা বাবা তোমাক কিমানবাৰ কৈছো এই দৰে ৰাতি ৰাতি নোলাবি। নাই নান্নি, আজিহে গৈছো। আজিহে গৈছো। এই আদেখন কলে গৈছিল? নিজৰ দেহাৰ ফালে এবাৰো নাচাওঁ। তই যে বুঢ়া হৈছ মন কৰা নাই নে? হৈছে নান্নি, এতিয়া মনে মনে থাক। মনে মনে থাক? কেনে মনে মনে থাকিম? ঘৰত অকলশৰীয়াকৈ গাভৰু ছোৱালী এৰি থৈ যাওঁ, এবাৰো ভবা নাই নে? এবাৰো তই মোৰ কাৰণে নাভাবো। মই তোক আৰু একো নকওঁ। কৃষ্ণা, নান্নি নালাগে। নান্নি কিয় কিয় তহঁতে খৰ্গটো নানিলি কালি? মোক আজি গড়ৰ খৰ্গ লাগে। বাহাদুৰ, তোৰতো নিশান আবদ্ধ, কিন্তু যোৱাকালি তোৰ নিশান কেনেকৈ ব্যৰ্থ হৈ গ'ল? হুজুৰ, মোৰ নিশানটো ব্যৰ্থ হোৱা নাই। তেনে খৰ্গ ক'ত? মোৰ কথাৰ মূল্য ক'ত? আজি ৰাতি মানুহজনক মই কি বুলি ক'ম? হুজুৰ, গড় মৰিছিল সঁচা, কিন্তু ইমান গুলিৰ মাজত আমি আনিম কেনেকৈ? আপুনি আগতে ৰেঞ্জাৰ বাবুক ঘাট কৰা উচিত আছিল। Shut up! মই তহঁতৰ একো কথা শুনিব বিচৰা নাই। নহয় হুজুৰ, গড় মৰিছে, কিন্তু খৰ্গটো পাবলৈ হলে ৰেঞ্জাৰ বাবুক হাত কৰিবই লাগিব। ৰেঞ্জাৰ জয়ন্ত বৰুৱা। চাওক, এইদৰে যদি অৰণ্যৰ ওপৰত নিষ্ঠুৰ অত্যাচাৰ চলে, আমাৰ উপস্থিতিত চৰকাৰৰ সংৰক্ষিত অঞ্চলত, তাত আমি কি কৈফিয়ত দিম কওক? আপোনালোকে কোনে একো নাজানেনে? চাওক, এইদৰে যদি মানুহৰ অত্যাচাৰ গড়ৰ ওপৰত চলি থাকে, পৃথিৱীৰ বুকুৰ পৰা দেখোন গড় এদিন নিশেষ হৈ যাব। আৰু তাৰ বাবে আমি দায়ী নহম জানো? ৰেঞ্জাৰ বাবুৰ বংলালৈ নতুন ৰেঞ্জাৰ বাবু আহিছে নহয়। দেখিছো, খুব ৰামৰ। পিছে মহলদাৰ বাবু দৰে নহলে হয়, তাক মোৰ একদম দেখিব ইচ্ছা নাযায়। কিয়? কি হ'ল? তোকো কিবা কৈছে নেকি? আবাতে মোক কি কৈছে জানো? এইবাৰ চহৰলৈ গলে সি হেনো মোলৈ ডিঙিত পিন্ধা এডাল মালা আনিব। বেছ ভাল কথাটো তেনেহলে। যা দিদিও যে আৰু তাৰ মালত ডিঙিত পিন্ধাতকৈ জংঘলৰ জীয়ত বাঘৰ আগত থিয় হ'মগৈ। হয় নেকি?
আচ্ছা নাও না পর, নাহলে বহুত দেরি হয়ে যাবে। হ্যাঁ চাপ চাৰ কাছৰ যন্ত্ৰ বুজিছন নাই? যিমানে বাঘ ভালুক নহওক লাগে নাই, ৰিং মাত্ৰ জাবুকৰ আগত সকলো সমান। নহলে কথাটো ইমান ভাল দেখা নাই। আৰে কিমান আহিল কিমান গল, কিন্তু এই অৰণ্য অৰণ্যই হৈ থাকিলে। নহয় ধৰণী, এইবাৰ আমাৰ সান্দকৰ বালি তল যাব যেন পাইছো। আৰে অমুকাৰ নাম ধৰণী, শ্ৰী ধৰণীকান্ত পাটগিৰি। জানো তয়ে আমাৰ ভৰসা। ৰেঞ্জাৰে কিন্তু কথাটো বৰ গাত লাগি যোৱা ধৰণে ক'লে দেই। সেইবিলাক কিতাপৰ কথা, কেইটাইনো দেশৰ কাৰণে চিন্তা কৰিছে। আমি ভবা উচিত। কিয় বাবুহঁত কি মেল মাৰিছ? মেলে কৈছে এই বহাগতে তোৰে মোৰে বিয়াখন হৈ যাওক আৰু। মোক বিয়া কৰাবলে তোৰ যেন ধন আছে? তোৰ বুঢ়া বাবুতকৈ বেছি আছে, আৰামত থাকিব পাৰিবি। আয়ো আৰাম নাপাই যেন মই মৰি গৈছো। ৰাখ তিয়ৰকো আৰাম। কৃষ্ণা, তই অ বাবু, এইবোৰ কি? শাক পাচলি। কালে আনিছ? তোলে মোলৈ? কিয়? আমি নতুন রেঞ্জার বাবু আহিলে এরকম দিম। হয় নেকি? দাম কিমান? বাহ, তই তো বড় টকা থকা বাবু, রাখ 13 রুপিয়া। আচ্ছা, কিয় দাম নালাগে? আচ্ছা ঠিক আছে, তই দাদুক মাতি দে, মই আহোঁ। হা? এই বাবু অলপ রবি, মো আইছো। দাদু, ওই দাদু, সোনকালে আ। কেবয় কাঞ্চি, এইবোৰ থ, নতুন বাবুৰ কাৰণে আনিছো। সোনকালে কৰ, বাবুক মই ৰ'ব কৈছো। কৰিছো জলদি কৰ। কৰিছো। নতুন বাবুৰ কাৰণে নতুন মৰম নেকি? বাবু, এই বাবু। বাবু, তই একদম বেয়া। কিয়? তোক ৰ'ব কৈছো, নৰলি কিয়? এইটো কথা। আচ্ছা ঠিক আছে, যাও বল। বাবু, তোৰ ঘৰত কোন কোন আছে? মা আছে, দেউতা আছে, আৰু ভাই আছে, ভনী আছে। আৰু মই বিয়া কৰা নাইকিয়া। এই জংঘলটোৰ কেনেকুৱা লাগিছে বাবু? ভাল আৰু ইয়াৰ মানুহবোৰ ভাল, কেনেকুৱা ভাল? ঠিক তোৰ দৰে। যা। কি খাইছ বাবু? কিবা এটা। কি কিবা এটা? মোক কচোন। তোক কৈ লাভ নাই। মোক কৈ লাভ নাই। এই জংঘলৰ সকলো চিনি পাওঁ, পাত পাতকৈ চিনি পাওঁ। ক'ত বাঘ ওলায়, ক'ত হৰিণ ওলায়, ক'ত হাতী ওলায়, ক'ত ঘৰ ক'ত ওলাই? এইটো কথা মোক ক'ব নাপায়। ইয়াত গড় কোনে মাৰে? গড় কোনে মাৰে? মই ক'ব পাৰোঁ। কোনে? চোৰাং চিকাৰীয়ে। কোন সেই চিকাৰী? বাহ, মই কেনেকৈ ক'ম? মই কি এই জংঘলৰ চকীদাৰ? নাই নাই, তই চকীদাৰ কি হবি? চকীদাৰ মই। পিছে চকীদাৰজন নতুনটো, সেই গাঁৱৰ পৰা বাটঘাটবিলাক চিনি ল'ব লগা হৈছে। তেনেহ'লে আমাৰ ঘৰলৈ ব'ল, বাবা তোক চব দেখুৱাই দিম। নাই, অন্য এদিন যাম। কিয়? ইয়াৰ পৰা বেছি দূৰটো নহয়। নাই, অন্য পিনে কাম আছে, পিছত যাম। হা? আহোঁ দেই।
নাই মা, চাফাহে কৰিছো। চাফা কৰিছো, ঠিক কৈছো মই, এইটো পেলাই দিহে এৰিম। ঠিক আছে, আজিৰ পৰা নতুন। জানে বাবা, আজি নতুন ৰেঞ্জাৰ বাবু তালৈ গৈছিলো, খুব ভাল বাবু। কিয় গৈছিল? শাক পাচলি দিবলে। কোনে তোক সেইবোৰ দিব কৈছে? তই দেখোন ক, নতুন ৰেঞ্জাৰ বাবু আহিলে শাক পাচলি ফল মূল দি পৰিচয় হব লাগে, সেইটো আমাৰ নিয়ম। মই পাহৰিছিলো। বাৰু বাবা, তই ইমান সোনকালে সোনকালে কথাবোৰ পাহৰ কিয়? বুঢ়া হৈ আহিছো তো, বয়সো হৈছে। বুঢ়া যদি হৈছ, কাম কৰ কিয়? শুই থাকিলেই হ'ল। কাম নকৰিলে কোনে খুৱাব? মই? তই হৈছে তেতিয়া। কিয় মই খৰি কাটিব নোৱাৰিম নেকি? তেতিয়া গোটেই বস্তুৰ মানুহে হাঁহিব। কিয়? কব বাপেকটো বহি আছে, ছোৱালীজনী খৰি কাটিব গৈছে। ক তাতে কি হ'ল? তোৰ দুখ হলে মই বুজো, আজিৰ পৰা কলৈকে যাব নোৱাৰো। হেৰ পাগলী, তেতিয়া তোৰ বিয়াখন ধুমধামেৰে কোনে পাতিব? ইছ, মই বিয়া নহওঁ। সেইটোতো হ'ব নোৱাৰে নানি। নাই, মই তোক অকলে এৰি থৈ কেতিয়াও কলৈকে নাযাওঁ। তেনেকুৱা ক'ব নাপায় নহয়। নাই, মই নাযাওঁ নাযাওঁ নাযাওঁ। নানি, মোৰ নানি। পাহৰিছো। তহঁতে কিয় পাহৰিবি? তহঁতে কি ৰাম ৰাজ্য পাইছো? তহঁতে মোক টাইমত টকা দিম। ট্ৰাক এতিয়া লোড কৰি পেলা। ৰেঞ্জাৰ চাহেব আহিছে। বৰুৱা, ৱেলকাম ৱেলকাম। আহক। কি খবৰ কওক? এনেই আহিছো। আহক বৰুৱা, অলপ বহিব। আপুনিতো এই দুখীয়া মহলৰ প্ৰথম আহিলে নহয় জানো? ঠিক আছে, মই এনেই অলপ এইবিলাক চাবলৈ আহিলো। বলক। এয়া হ'ল আমাৰ নিচিনা সৰু মানুহৰ সৰু কাৰবাৰ। আপোনাৰ ইয়াত সপ্তাহত কিমান কাঠ কথা হয়? এই ধৰক 2000 CFT। কাৰোবাৰ বেছ ডাঙৰেই দেখিছো। বলক এইবিলাক চাওক। কি চাইছে বৰুৱা? এনেই চাইছো। ইফ ইউ ডোন্ট মাইণ্ড বৰুৱা, মই আপোনাক এটা কথা কওঁ। কওক। আপুনি ঠিক এইদৰে ঘূৰি ফুৰাটো ঠিক শোভা নাপায়। কিয়? মানে আপোনাৰ তলত ফৰেষ্টাৰ আছে, গাৰ্ড আছে, তেওঁলোকক কৰিব দিয়ক। তেনেহ'লেতো মই কামত ফাঁকি দিয়া হ'ব। পাহৰিছো, মই এটা নতুন হাতী কিনিছো জানে? হয় নেকি? হয়, চাব। বেছ ভাল কথা, বলক। আহক। বেছ সুন্দৰটো। বলক না, ইয়াক লৈ এদিন চিকাৰ লৈ যাওঁ। কলৈ? এই ফৰেষ্টৰ ভিতৰলৈ। মিষ্টাৰ দুৱাৰা, এইখন এখন গভৰ্ণমেণ্ট ৰিজাৰ্ভ ফৰেষ্ট, আৰু মই এজন তাৰ ৰখীয়া। অফক'ৰ্ছ, ইট শুডন্ট বি। কিন্তু কেইজনে মানিছে কওক? বাৰু, মই এতিয়া আহোঁ। বলক, মই আপোনাক আগুৱাই দিওঁ। বলক। কোন তই? কি হৈছে? দুখ পাইছো। ক'ত? ৰেঞ্জাৰ বাবু, কি হ'ল? আমাৰ তালৈ নাযায়? ভালকে মতা হ'লে নিশ্চয় গ'লহেঁতেন, এইদৰে নহয়। নতুন ৰেঞ্জাৰ বাবুক হাত কৰিব লাগিব, বহুত টকা পাবি। এতিয়াও চিকাৰ আহি ঠিক নিशानत पड़ा नहीं। सेठ, हाँ जी, आप लोगों को ठहरना पड़ेगा। वो तो कोई बात ही नहीं है, 2 दिन ठहर जाएंगे। हाँ, लेकिन काम होना चाहिए। काम तो जरूर हो जाएगा, लेकिन आप लोगों को ज्यादा दिन छुपा के रखना बहुत मुश्किल हो गया। वो नया रेंजर बहुत ही गड़बड़ शुरू कर दिया। लेकिन आपकी तरह वो क्या टक्कर ले सकेगा जी? अजी 2 दिन का मेहमान है ना, बहुत ही छटपटा रहे हैं। अरे उन्हें तो मालूम नहीं इस हाथ से कितना गया और कितना आया। ये तो बिल्कुल ठीक बात है।
हुर के रुमाल समझना लय लय हुर का नाम लय लय नमरी बाचे फाकीरा आला मन के लय लय बिरसा नाम लय लय आसर बीत बालक जीवन दुवन संहारे এ বাবু কি চাইছ চাইছো তহঁতৰ পাহাৰৰ ৰূপ এইবোৰ চাই তোৰ খুব ভাল লাগে নহয় লাগে আৰু কি ভাল লাগে নতুন কিবা বস্তু দেখিলে ভাল লাগে ঠিক আছে তোক মই নতুন ঠাইলৈ লৈ যাম যাবি কলৈ আগে ক যাবি নে নাযাওঁ যাম বাৰু কচোন কলৈ সেই পাহাৰখনৰ সিপাৰে তাত কি আছে তাত এখন সুন্দৰ মেলা বহিছে কিমান যে মানুহ হয় কিমান যে বস্তু ওলায় তই যাবি বাবু যাম বাৰু ঠিক ঠিক বাবু আজি তই আমাৰ ঘৰলৈ যাবই লাগিব আজি নহয় কাইলৈ নহয় আজি যাবই লাগিব সদায় কালি কালি কৰ আচ্ছা ঠিক আছে বল বাৰু বাবা বাবা কি হ'ল এইপিনে ওলাই আহ কাক আনিছো চা বাবা এই আমার নতুন রেঞ্জার বাবু নমস্তে হুজুর নমস্কাৰ রবিদে বাবু এটা মুড়া লই আইস আচ্ছা বাবা তুই নতুন রেঞ্জার বাবুর লগত কথা নকও কিয় কৈছোৱে দেখোন পাগলী বহ হুজুৰ বহিম বাৰু বাবু তই যে মোক সুধিছিলি গড় ক'ত ওলাই বাবা খুদ ক'ব পাৰিব সঁচাই বাবা সব জানে কৃষ্ণা তই ৰেঞ্জাৰৰ লগত কথা পাত মই এতিয়া আহিছো তই ক'বলৈ যাও এই খৰিখিনি কাটি থৈ আহিছো নহয় আনিবগৈ লাগে যা তোৰ সদায় কাম ৰেঞ্জাৰ বাবু আপুনি বহিব ঠিক আছে বহিম বাৰু বাবু কি ভাবিছ একো ভবা নাই তই বেয়া নাপাবি দেই বাবা অলপো ঘৰত থাকিব নোখোজে নাই মই কিয় বেয়া পাম মই ভাবিছো তইতো বেছ সুন্দৰ অসমীয়া ক'ব পাৰ কিয় নোৱাৰিম মইতো ইয়াতে জন্মিছো বাবাও জন্মিছে তহঁতি তেতিয়াহ'লে একেবাৰে খাটি অসমীয়া হৈ গলি আৰু মই যাব নোৱাৰো বল না বাবা সেইখন পাহাৰ বাপৰে বাপ
কি হ'ল? জংঘলৰ ভিতৰত এটা গড় মৰি আছে। গড় মৰি আছে? হয় ছাৰ। কেতিয়াৰ পৰা? কেতিয়াৰ পৰা ক'ব নোৱাৰো ছাৰ, আজি এইমাত্ৰ আমি দেখিছোঁ। খড়গত? নাই ছাৰ। বুজিছো। ঠিক আছে, আপুনি অলপ ৰ'ব, মই ওলাই আহিছোঁ। হুজুৰ, খানা দিছোঁ। তোৰখিনি খাই মোৰখিনি ঢাকি থবি। হুজুৰ, মই কৈছিলোঁ খাবলৈ? তোৰ কি হৈছে হুজুৰ? একো হোৱা নাই। নহয় হুজুৰ, তোৰ কিবা এটা হৈছে। হুজুৰ, তইতো কৈছিলি মোৰ কথা তই বুজিব লাগিব, তোৰ কথা মই বুজিব লাগিব। ৰাজু, ক হুজুৰ, তোৰ কি হৈছে? একো হোৱা নাই। বল। হুজুৰ, তইতো একেবাৰে নতুনকৈ আহিছ। তোৰ লগত হয়তো চিনাকি হোৱাই নাই। এই অৰণ্যত সিয়েই ৰজা। মইতো সিহঁতৰ ৰজা। মাইকী আৰু চিকাৰ, ইয়াৰ বাহিৰে অৰণ্য তাত কি আছে কওকচোন? These are the only attractions here. কৰোণা, বাটতে কোনো নৰবি। একেবাৰে মোৰ গোলামলৈ লৈ যাবিগৈ। আৰু টাউনত যদি তোক কোনোবাই সোধে তেনে মই কথাটো কম ছাৰ, সদায়তো এই কামেই কৰি আছো। হ'লেও সাৱধানৰ মন নাই একা। আহিলো ছাৰ। যা। এখন তই শৰ্মা চাহাবক কবি, তেওঁৰ জীয়েক ইয়াত মই এহাল ভৰি মাৰি পঠিয়াম। কম ছাৰ।
আৰু কেতিয়াও চলিব নোৱাৰি আমি ইয়াত চৰকাৰ দৰমহা খাই বহি থাকিব লগা নাই হওক আপোনালোকে মোক অলপ সহযোগ কৰক আপোনালোকৰ কোনেও এই ষড়যন্ত্ৰৰ কথা নাজানেনে আমি নাজানো ছাৰ গড় চিকাৰৰ কথা নাজানিলেও আপোনালোকে যে ইয়াৰ পৰা কিছুমান আনচিল কাঠ পাৰ হৈ যায় সেইটোতো জানে কওক সেইটো নাজানো বুলি চাওক এইবোৰ কথা মই সহ্য নকৰোঁ এইবিলাক সকলো মই ওপৰলৈ লিখিম আৰু আপোনালোকেও এতিয়াৰ পৰা প্ৰকৃত দোষীক ধৰিবৰ বাবে দৃঢ় প্ৰতিজ্ঞ হওক কি খবৰ ধৰণী কথা সৰ্বনাশ হৈছে কি ৰেঞ্জাৰে সকলো কথা গম পাইছে কি কথা আনচিল কাঠবিলাক পঠোৱাৰ কথা আৰু 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 হয়তো গড় মৰাৰ কথা সকলো কথা ওপৰলৈ লিখিম বুলি কৈছে কোনে ক'লে এইবিলাক কথা মই ক'ব নোৱাৰো তহঁতে কৈছ নাই নাই মই কোৱা নাই আমি কোনেও কোৱা নাই আপুনি বিশ্বাস কৰক তেনেহ'লে কোনে ক'লে ক'ব নোৱাৰো বোধহয় বোধহয় বুজিছো ঠিক আছে বাহাদুৰ বাহাদুৰ হুজুৰ আপুনি তোৰ ছোৱালী ক'ত কৃষ্ণা তই কৈছ কি কি তই জনা নাই কাৰ সৈতে তই ধেমালি কৰিছ হুজুৰ তোৰ ছোৱালী প্ৰেম কৰিছে প্ৰীতি কৰিছে তাইৰ মহব্বত হৈছে মহালদাৰ বাবু ৰেঞ্জাৰ জয়ন্ত বৰুৱাৰ সৈতে তোৰ কি সম্বন্ধ ক তই এইবোৰ কি কৈছ বাবু কি কৈছ একো নাজানো তেনেহ'লে এইবিলাক কোনে কৈছে এই ধৰণৰ কাৰ ইমান সাহস আছে কি হৈছে হুজুৰ তোৰ মৃত্যু নামি আহিছে বাহাদুৰ তই ঘৰত এজোপা বেল পুলি ৰুইছ হুজুৰ তাই সকলো কথা ৰেঞ্জাৰক কৈ দিছে বাহাদুৰ মই তোক সাৱধান কৰি দিলো তাইক তোক ভালদৰে ৰাখিবি নহ'লে হুজুৰ বাহাদুৰ তোৰ নিশ্চয় আৰু বুজিবলৈ একো বাকী নাই হুজুৰ তাই তাই কৈছে হুজুৰ তাইতো এইবিলাক একো নাজানে তাই কেনেকৈ ক'ব পৃথিৱীত কাকো বিশ্বাস নকৰিবি বাহাদুৰ নহয় নহয় হুজুৰ আপুনি ভুল কৰিছে ভুল মোৰ চকুৱে কেতিয়াও ভুল নকৰে বাহাদুৰ শুন তই তাইক নজৰবন্দী কৰি ৰাখিবি আৰু মই ৰেঞ্জাৰ জয়ন্ত বৰুৱাক নোৱাৰো আজিৰ পৰা তাই কলৈকে যাব নোৱাৰে কৃষ্ণা তহঁতে মোক কিয় এনেখন কৰিছ বাবা মই কি দুখ কৰিছো মই কি কৰিছো কিয় মোক মহন্দা বাবু এইদৰে অপমান কৰিছে তই মনে মনে থাকিলি কেলে ক বাবা মোৰ কিবা দুখ হৈছে মোক মাৰি নাপালাও কিয় কৃষ্ণা নামনি তই নেকান্দিবি তই কান্দিলে মোৰ বুকুখন যে কেনেকুৱা লাগে তই বুজি নাপাও তোৰ বাহিৰে মোৰ কোন আছে ক তই মহন্দা বাবুৰ লগত কি কৰিছ বাবা মই একো কৰা নাই তেনে কিয় সি মোক এইদৰে কৈছে নহয় নামনি মহলদৰ বাবু আমাৰ বৰ আপোন মানুহ নাই কেতিয়া নহয় সি পশু তই তাৰ লগত কিবা পাপ কাম কৰিছ ক বাবা কি কৰিছ মই একো কৰা নাই তই বিশ্বাস কৰ নানি মোৰ নানি কোন কোন
কৃষ্ণা তই তই আচৰিত হৈছ নহয় বাবু কি হল ইমান ৰাতি দিনত বহুতবাৰ আহিব খুজিছিলো কিন্তু আহিব পৰা নাই কিয় তই মহলদাৰ বাবুৰ লগত কি কাজিয়া কৰিছ বাবু মই ক বাবু তই তাৰ লগত কেলে কাজিয়া কৰিছ কতা মইতো একো কাজিয়া কৰা নাই তই ভুল শুনিছ মই ভুল শুনা নাই বাবু সি আজি আমাৰ ঘৰলৈ গৈছিল মোক সুধিছে মই তোক কি কৈছো কিবা হেনো গুপ্ত কথা কৈছো ক বাবু তাহাঁতৰ কি হৈছে বুজিছো একো হোৱা নাই তেনেহলে কিয় সি তোৰ ওপৰত প্ৰতিশোধ ল'ব বিচাৰিছে বাবু তই নাজানো বাবু সি খুব বদমাছ কৃষ্ণা তই যাগে যা বহুত ৰাতি হৈছে মই যাম বাবু কিন্তু তই ক'ব লাগিব তই তাৰ লগত আৰু কাজিয়া নকৰ বুলি কৃষ্ণা বাবু মোক উপদেশ দিবলৈ আহিছ মহলদাৰ আৰু হুমকিক তহঁতি ভয় কৰিলেও মই ভয় নকৰো ক কিমান টকা লৈ তই ইয়ালৈ আহিছ বাবু ক তই কিমান টকা লৈ ইয়ালৈ আহিছ বাবু তই মোক অবিশ্বাস কৰিলি ঠিক আছে বাবু ঠিক আছে কৃষ্ণা তই কিয় আহিছ সি যদি সকলো জানি পেলাই তোৰ তালে ভয় নালাগে লাগে বাবু তাহলে মোৰ খুব ভয় লাগে কিন্তু তোৰ যদি কিবা হৈ যায় মই কেনেকৈ চাই থাকি কৃষ্ণা বাবু তই তাৰ লগত কাজিয়া নকৰিবি সি পহু মোক বিশ্বাস কৰ বাবু তই মোক বিশ্বাস কৰ মই তোৰ ভৰি ধৰিছো বাবু কৃষ্ণা বাবু মোলে তোৰ খুব মৰম নহয় নাজানো মোলে তোৰ ভয় নালাগে নালাগে মই যদি মহলদাৰ বাবুৰ দৰে পশুতকৈ অধম হওঁ নহ বাবু তই তেনেকুৱা নহ আমি চকু দেখিলে চিনি পাওঁ কোনটো বাঘ কোনটো ভালুক কোনটো হৰিণ মোৰ চকুত কি দেখিছ বাঘ নে ভালুক নে হৰিণ কৃষ্ণ বাবু পরদেশীয় সেনাই আখিয়া মিলানা ও পরদেশীয় সেনাই আখিয়া নিমিলাবে ও পরদেশীয় হৈছে হৈছে ভাই বন্ধ কৰ বুজিছ বন্ধ কৰ কেলে বেয়া গাইছো নেকি নাই 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 তই অৱশ্যে বেয়া গোৱা নাই পিছে তোৰ গান শুনি এই অৰণ্যৰ গোটেইবোৰ জন্তু একেলগে আহিব লাগিলে আমি দেখোন চব তক্তা বনি যাম ঠাট্টা কৰিছ ভাই কৰ কৰ কিন্তু জানো বুধু মই গান গালে মোৰ গোলাপীয়ে থাক নকওঁ এই অৰণ্য বুজিছ একো নাই এৰা এৰা ইয়াততো যোৰহাটৰ গোলাপী নাই কিয় হে বাহাদুৰৰ ছোৱালী কৃষ্ণা সঁচা ভাই জীৱনত বহুত ছোৱালী দেখিছো বুজিছ তথাপিও কওঁ অৰণ্যত পাৰিজাত ফুলে ফুল যোৰহাটৰ গোলাপ ফুল যোৰহাটৰ গোলাপ ফুল ৰঙা মাটি অৰণ্যলৈ যাওঁ বুধু গেট খোল বুধু গেট খোল আপোনাৰ কাঠ চাব লাগিব কি আপোনাৰ ইয়াত বহুতো বেছি কাঠ আছে বুধু আমাৰ কোনো উপায় নাই কি
কিমান টকা লাগিব? টকা টকা লোৱাৰ আমাৰ কোনো উপায় নাই। ৰমেশ, তই জানো কাৰ সন্মুখত কথা কৈছ? মই কৈছো তই গেট এতিয়াই খুলি দে। মাফ কৰিব, গেট খুলিব নোৱাৰিম। কি? মই গুলিয়াই মাৰি। আমাক মাৰি কি হ'ব? আমিতো যন্ত্ৰ। ওপৰত গৈ চাবিটো ঘূৰাই দিয়ক। ঠিক আছে। মিষ্টাৰ দৰা, কওক। ক'বলগীয়া আহিছো। বহক। বহাৰ কোনো প্ৰয়োজন নাই বৰুৱা। তেনেহ'লে কওক। চেকিং পোষ্টত মোৰ ট্ৰাক জব্দ কৰিবলৈ আপুনি আদেশ দিছিল? হয়। কাৰণটো জানিব পাৰোনে? হয়তো আপোনাৰ ট্ৰাকত বহুতো আনচিল কাঠ পোৱা গৈছে। So what? মোৰ ট্ৰাকত যিয়ে নাথাকক আপুনি জব্দ কৰিবলৈ কম। তেনেহ'লে মোক কিয় ক'ব লাগিছে? ট্ৰাক লৈ যাওকে। আপোনাৰ সাহসৰ সীমা কিন্তু পাৰ হৈ গৈছে মিষ্টাৰ বৰুৱা। আপুনি বোধহয় মোক এতিয়াও চিনি পোৱা নাই। পাইছো। আপুনি অসমৰ খ্যাতিমান ব্যক্তি ইন্দ্ৰজিৎ দুৱৰাৰ দৰা। আপুনি হয়তো নাজানে তাক মই একেদিনাখনে এই জংঘলৰ পৰা উঘালি পঠিয়াবলৈ পাৰো। জানো, আপুনি মোক ইয়াৰ পৰা খেদি পঠিয়াব পাৰে, বৰ বেছি মোৰ চাকৰিটো খেদাব পাৰে, কিন্তু মোৰ বিবেকতো পৰিৱৰ্তন ঘটাব নোৱাৰে। I see. কওক, আপোনাৰ কিমান টকাৰ প্ৰয়োজন? 1000, 2000, 5000? কওক, আপোনাৰ কিমান টকাৰ প্ৰয়োজন? আপুনি ভুল কৰিছে মিষ্টাৰ দুৱাৰা। টকাৰে এই অৰণ্যৰ গছ ততিকা কিনিব পাৰে, কিন্তু মানুহৰ মনুষ্যত্ব কিনিব নোৱাৰে। পাৰি মিষ্টাৰ বৰুৱা, বন্দুকেৰে পাৰি। বন্দুকৰ নলীৰ আগত মৃত্যু থাকে। মিষ্টাৰ দুৱাৰা, ইয়াৰ এটা মীমাংসা মই কৰিমেই। আপুনি মনত ৰাখিব, প্ৰতাপ দুৱাৰাক বাধা দিওঁতা এই অৰণ্যত কোনো নাই। And you have to solve the problem. আপুনি খুব উত্তেজিত হৈ পৰিছে। আপোনাৰ সৈতে কোনো কথা পাতিবলৈ মই প্ৰস্তুত নহওঁ। তাৰমানে আপুনি মোক ইয়াৰ পৰা যাবলৈ কৈছে? মিষ্টাৰ দুৱাৰা, মানুহৰ দাম্ভিকতাৰ এটা সীমা আছে। আজি অৰণ্যত মই এটা নতুন উপদেশ শুনিলো। Thank you. মই আহিলো বৰুৱা, কিন্তু কথাষাৰ কাণ মেলি আপুনি মনত ৰাখিব। বাবু, কি ভাবিছ? একো ভবা নাই। কিয়? মই খুব বেয়া? তই বৰ দুষ্ট। বাবু, তোৰ ঘৰলৈ মনত নপৰে? নপৰে। তেনেহ'লে চব সময়ত কি ভাবি থাকো? এই তহঁতৰ নদী, পৰ্বত, হাবি, জংঘল, পশু পক্ষী এইবিলাকে ভাবো। বাবু, তই আমাৰ অৰণ্যৰ শত্ৰু? কোনে কৈছে? বাহ, সকলোৱে কয়। তই ভাব? সকলোৱে যদি ভাবে তই কিয় নাভাব? কিয় তই আমাৰ শত্ৰু হবি? তহঁতি ভাব বাবে? মিছা কথা। সঁচা, মই এজনৰ শত্ৰু। কাৰ? তোৰ। বাবু, তোৰ খোৱা লোৱাত খুব কষ্ট হৈছে নহয়? নাই হোৱা। দাদাই ভাল ভাল খোৱা ৰান্ধে, আৰু তইতো মাজে মাজে ভাল ভাল শাক পাচলি দি যাওঁ। আচ্ছা বাবু, তই কি চৰাইৰ মাংস খাই ভাল পাৱ? কি চৰাই? হাইতা চৰাই। কিয়? আচ্ছা ঠিক আছে, তোক মই হাইতা চৰাই মাংস খুৱাম। ক'ত পাবি? কি? বাবা ভাল চিকাৰী নহয়? কিহেৰে মাৰিব? বন্দুকেৰে। বন্দুকেৰে? বাবার একটা বন্দুক আছে, বাবা সেইটো খুব মৰম কৰে, আৰু এই অঞ্চলত বাবা এজন বিখ্যাত চিকাৰী। কিয়? মই শুনিছো মহলদাৰহে হেনো ভাল চিকাৰী। তোৰ মহলদাৰ, সেইকাৰণে অবলা বাহিৰা কোনোবা মানুহ আহিলে চিকাৰ কৰিবলৈ মহলদাৰে বাবাক বিচাৰে। আকৌ বাবা নগলে নহয়। সি দেখোন কয় বাবার নিশান হেনো অব্যর্থ, বাবার সমান কোনো চিকারিয়ে নাই। কি হল? নাই নাই, একো হোৱা নাই।
আৰু কৃষ্ণা মই ইয়াৰ পৰা গুচি যোৱাতে ভাল হ'ব নহয় তই কি ভাব কিয় তই কিয় যাবি তই সকলোতো মোক শত্ৰু বুলি ভাব বাবু কৃষ্ণা তহঁতে এই মানুহজনক ৰজা বুলি ভাব নহয় নাভাবো তেন্তে কি বুলি ভাব পশু বুলি কিন্তু তোৰ বাহিৰতো সকলোৱে ভয় কৰে বাবু তোক মই কোৱা নাছিলো কি ঠিক তোৰ দৰে এজন ৰেঞ্জাৰ বাবুক সি গুলি কৰি মাৰিছিল গুলিয়ে মাৰিছিল বাবু সি বৰ নিষ্ঠুৰ তাৰ কোনো বিচাৰ নহ'ল এই অৰণ্যত কোনে বিচাৰ কৰিব বাবু এদিন পুলিচ আহিছিল তাৰ ভয়ত কোনো সঁচা কথা নক'ল সকলোৱে চোৰাং চিকাৰীয়ে গুলিয়ে মাৰা বুলি ক'লে কিন্তু ভয় বাবু তাক সকলোৱে ভয় কৰে তই জাগ বাবা তই ইয়াৰ পৰা জাগ বাবু নহ'লে মোকো গুলিয়াই মাৰিব নেকি বাবু কৃষ্ণা মই যদি ইয়াৰ পৰা যাওঁগৈ তই অকল থাকিব পাৰিবি পাৰিম বাবু নিজৰা পানীত গা ধুম পাহাৰত টিঙি টিঙি দৌৰি ফুৰিম মোক এৰি থৈ তই যাব পাৰিবি বাবু কিন্তু এই পশু পক্ষীবোৰক তই এৰি থৈ যাব পাৰিবি মই নোৱাৰো কৃষ্ণা মই কাকো এৰি থৈ যাব নোৱাৰো তই যাব লাগিব বাবু মই নাযাওঁ কৃষ্ণা এজন মানুহৰ অৰাজকতাৰ ওচৰত মোৰ দুৱাৰ মই কেতিয়াও ইয়াৰ পৰা নাযাওঁ কিন্তু মোক গুলিয়াই মাৰিব এইটো সেই ভয় মোৰ নাই প্ৰথম যেতিয়া মই অৰণ্যলৈ আহিছিলোঁ তেতিয়া মই জানিছিলোঁ ইয়াত কিছুমান মই হিংস্ৰ জন্তু পাম বাবু আজি মোৰ ভুল ভাঙিছে কৃষ্ণা অৰণ্যত অকল হিংস্ৰ জন্তুৱেই নহয় ইয়াত কিছুমান মানুহৰূপী হিংস্ৰ পশু থাকে আৰু সিহঁত হ'ল সভ্য জগতৰ সম্ভ্ৰান্ত ঘৰৰ সন্তান তই এইবোৰ কি কৰিছ বাবু মই একো বুজা নাই তহঁতে একো নুবুজৰ বাবে সিহঁতে তহঁতক ভয় দেখুৱাই হাতৰ পুতলাৰ নিচিনাকে খেলিছে কৃষ্ণা তই কৈছিল নহয় চহৰৰ চব মানুহ একে মই কি একেই তই পাহৰা নাই বাবু কিয় পাহৰিম এইটো তোৰ মনৰ কথা মোৰ এইটো ভুল হৈছে বাবু তই একদম অন্য ৰকম সেইকাৰণে তোৰ উপায় মোলৈ ইমান মৰম নাই যা গুড মৰ্নিং বুঢ়া কেনে খবৰ ভাল কেনে লাগিছে অৰুণাতে খুব ভাল লাগিছে খুব ভাল লাগিছে না খুব ভাল লাগিছে আচ্ছা মহলদাৰ আছে নেকি মহলদাৰ বাবু তেখেত বোধ কৰা চাওমিলটা আছে চাওমিলটা বলক চাওমিললৈকে যাওঁ বলক ধনী পাটগিৰি কাৰ নাম বাৰু মোৰ নাম ছাৰ তোমাৰ নাম ইউ আৰ ডিচাৰ্জ ফ্ৰম ইউৰ চাৰ্ভিচ আৰু তোমাৰ কোনো দৰকাৰ নাই চৰকাৰৰ কিন্তু মই বলক যাওঁ মই চলক আজি চব কাঠ উঠিছেতো উঠিছে ছাৰ আজি অলপ কাঠ বেছিয়ে উঠিছে উঠক নহয় ছাৰ আজি আঞ্চিল কাঠো বেছি হৈছে হওক মই এবাৰ চাম ৰেঞ্জাৰ জয়ন্ত বৰুৱাই মোক কেনেকৈ বাধা দিয়ে খুৰাদেউ আহক আহক হঠাতে আপুনি এৰা হঠাতে তোমালোক তেনেহ'লে মোক কেম্পতে বহোগৈ নাই নবহ মোৰ সময় নাই আপুনি দুখীয়াৰ মহললৈ আহিছে ৰামো ৰামো আচ্ছা প্ৰতাপ কওক ইমান ব্যস্ত হ'ব নালাগে মই নবহ শুনা কওক খুৰাদেউ তোমাৰ কথা মই সকলোৱে শুনিছোঁ তুমি দিনে দিনে এই অৰণ্যত যি অৰাজকতাৰ সৃষ্টি কৰিছা
খুৰাদু মই তুমি আৰু শুনা এই সপ্তাহৰ ভিতৰতে তুমি মোক অফিচত গৈ লগ ধৰিবাগে আপুনি ভুল শুনিছে খুৰাদু মই যি কৈছো তাকে কৰিবা খুৰাদু মই আহিলো বলক सीताराम को बुलाओ जी हुजूर सलाम हुजूर তোৰ লগত মোৰ এটা কথা আছে এতিয়াই হুজুৰ এতিয়াই তই মোৰ লগত আহ আজি পূৰ্ণিমা ৰাতি আমাৰ গাঁৱত খুব ভাল নাচ গান হ'ব তই আহিবি চেষ্টা কৰিম চেষ্টা নহয় আহিব লাগিব মই তোৰ কাৰণে ৰৈ থাকিম মোৰ যদি অন্যফালে কাম থাকে তোৰ কাম খালি কাম 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 আজো আও নপৰছ আচ্ছা আহিম বাৰু ঠিক হ্যাঁ ঠিক আচ্ছা মই এতিয়া যাওঁ মোৰ বহুত কাম আছে তই কিন্তু আহিবি ঠিক ঠিক আজি পূৰ্ণিমা ৰাতি আজি পূৰ্ণিমা ৰাতি বাহাদুৰ আজি গোটেই অৰণ্য পোহৰ হৈ উঠিব আৰু সেই পোহৰৰ মাজত তই এন্ধাৰখিনি মচি পেলাব লাগিব হুজুৰ জংঘলৰ মাজৰ পৰা এটা গড় বস্তিৰ পিনে ওলাই আহিছে কিন্তু টিপু চাহেবতো যোৱা কাৰো ৰঙা চকু প্ৰতাপ দুৱাৰাই ভয় নকৰে সেই কথা তই ভালকৈ জানো বাহাদুৰ ৰেঞ্জাৰ বাবুতো আছেই ঘৰৰ লোৱা সম্ভেদ পালে তেওঁ নিশ্চয় ওলাই আহিব মই তাকেই বিচাৰিছো গড় ওলোৱা নাই আজি মোক গড়ৰ খৰক নেলাগে লাগে জয়ন্ত বৰুৱাৰ মৃতদেহ লাশ তই পাৰিবি বাহাদুৰ তোৰ নিশান অবদ্ধ মই নোৱাৰো হুজুৰ ইমান পাপ কাম কৰিব মই নোৱাৰো তই পাৰিবই লাগিব বাহাদুৰ মই নোৱাৰো হুজুৰ মই তোক আকৌ কৈছো ভালকৈ ভাবিছা বহুত টকা পাবি টকা মোক নালাগে মোক ক্ষমা কৰক ক্ষমা ক্ষমা মই কৰিলেও তোক চৰকাৰে নকৰে বাহাদুৰ তই আজি ৰাতি যদি ৰেঞ্জাৰক গুলিয়াই শেষ কৰি নেপেলাব তেনেহ'লে চৰকাৰক গড় মৰা সকলো কথা মই কালি কৈ দিম গড় মই মাৰা নাই বাহাদুৰ গড় মাৰিছ তই তোৰ হাতে হুজুৰ কাইলৈ ট্ৰাকে ট্ৰাকে পুলিচ আহি এই ঘৰ ঘেৰি পেলাব তোক কুকুৰৰ দৰে বান্ধি চোচৰাই লৈ যাব নাই হুজুৰ আৰু নকব কাইলৈৰ পৰা হ'ব এই ঘৰ মালিকহীন কৃষ্ণই অৰণ্যৰ মাজে মাজে উৎপাউল হৈ ঘূৰিব কান্দিব চিঞৰিব হুজুৰ ক পাৰিবি হুজুৰ ক পাৰিবি নে নোৱাৰ পাৰিম হুজুৰ পাৰিম মই পাৰিম শাবাশ বাহাদুৰ মনত ৰাখিবি আজি পূৰ্ণিমা ৰাতি
क्यों हुजूर? বস্তির গান নাচা বলে। गान नाच? हाँ, अभी तो पूर्णिमा। बस्ती खूब नाच गान है हुजूर। जा जा जा। और आज ये दिन तो आमी সকলোৱে হাঁহো। মই অকমান হাঁহিম। স্যার মই বস্তিৰ নাচন চাবলৈ যাওঁতে জংঘলৰ পিনৰ পৰা এটা গড় বস্তিৰ পিনে অহা দেখিছো। হয় নেকি? কেতিয়া দেখিলি? এই মাত্ৰ স্যাৰ মই ভয়তে সিপিনে নগৈ এইপিনে দৌৰি আহিছো। আচ্ছা তখন র মই আহিছো। ঠিক আছে তোমার সিফালে যোৱা এই চাওঁ চাওঁ তুমি আছোন এফালে 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 আচ্ছা সীতাৰাম কৈ গ'ল সীতাৰাম ঠিক আছে যাওক সিফালে যাওক এফালে আহ
সঁচা নহয়তো আৰু কি কিন্তু ৰেঞ্জাৰ বাবু ইয়ালৈ অহাৰ কথা আছে মই কি জানো মোক কৈছে তোক মাতি দিবলৈ এতিয়া আহোঁতে তহঁতৰ ঘৰৰ সন্মুখতে লগ পালো তেনেহ'লে ৰবি মই এতিয়া আহিছো মোহনদার বাবু তো রেঞ্জার বাবু নয় চা চাই না আজি মই সব শেষ করে দিম দেহত কিমান যৌবন আছে হুজুর মোর ভুল হয়েছে মোক ক্ষমা করো হুজুর মোক চিঠি বাবু ক্ষমা করব মই কোন আইন আছে আদালত আছে সরকার আছে তেওঁলোকে বিচার করব বাবা বাবা কৃষ্ণা নানি কান্দিব নাপায় নহয় মহল্লাৰ বাবুৰ বিচাৰ হল মোৰোতো বিচাৰ হব লাগিব নাকান্দিবি কান্দি তই নাকান্দিবি কৃষ্ণা কৃষ্ণা বলে চাচোন বাবু নাকান্দিবি কৃষ্ণা নাকান্দিবি মোৰ কি হ'ব বাবু বাবার কি হ'ব ভয় করবর কি আছে কৃষ্ণা যত সরকার আছে আইন আছে আদালত আছে তার তো বিচার হই মোক কোনে চাব বাবু মই আছো নহয় তই মোক বিশ্বাস কৰ কৃষ্ণা কৰো বাবু তোক মই বিশ্বাস কৰো তোক মই খুব বিশ্বাস কৰো বাবু